Exercise 8.4 class 10 এই এক্সাৰসাইজটোত আমি কি কৰিব লাগিব আমি এতিয়ালৈকে যিমানখিনি আইডেন্টিটি পালো যিমানখিনি সূত্ৰ পালো গোটেইখিনি ইয়াত আমি ব্যৱহাৰ কৰিব লাগিব ঠিক আছে আমি তিনটা সূত্ৰ পাই আহিছিলো এই সূত্ৰ তিনটা কি আছিল লাষ্টত যি তিনটা ইন্ট্ৰোডাকচন লেকচাৰ 3 আছিল সেই সূত্ৰ কেটা আছিল sin square a plus cos square equal to 1 তাৰপিছত আৰু কি আছিল cosec square a equal to 1 plus cot square a তাৰপিছত আছিল sec square a equal to 1 plus tan square a এই সূত্ৰ তিনটা আমি ইয়াত ব্যৱহাৰ কৰিম এই 8.4 যেতিয়া কৰিম এতিয়া চাও আমি ফাৰ্স্ট কোৱেশ্চনটো কি আছে যে sin a sec a আৰু tan a এই ত্ৰিকোণমিতিক অনুপাত কেইটা কটৰ দ্বাৰা প্ৰকাশ কৰা আমাক দিছে sin a sec a আৰু tan a এই কিটাক আমি কিহত প্ৰকাশ কৰিব লাগে কটৰ দ্বাৰা প্ৰকাশ কৰিব লাগে মানে sin a টোক যদি আমি কটত প্ৰকাশ কৰো তেতিয়া কি হ'ব এটো কেনেকৈ কৰে হেতু চোৱা যেহেতু এটো কোৱেশ্চনটো হা ইয়াক আমি কিহত প্ৰকাশ কৰিব লাগে cot a দ্বাৰা প্ৰকাশ কৰিব লাগে হা কেনেকৈ কৰিম চোৱা প্ৰথমটো sin a আছে sin a equal to কি আছিল 1 by cosec a এটোটো আমি জানো sin a equal to 1 by কি cosec a তাৰ পাছত আছিল কি 1 by cosec a মানে কি লিখিব পাৰিম root of cosec square হয়নে ন sin a লিখিলো 1 by cosec a মানে কি root of cosec square a square টো ৰুটডাল উঠাই দিব cosec a থাকিব এতিয়া cosec square খলনি কি লিখিব পাৰো cosec square খলনি লিখিব পাৰো 1 plus cot square root of 1 plus cot square ঠিক আছে এটো হৈ গল আসিলে sin a আসলে sin a টোক আমি এফালে কি কৰি দিলো আনি পেলাই কটত প্ৰকাশ কৰি দিলো কটত প্ৰকাশ কৰিলে এনেকুৱা হ'ব মানে কি হৈছে sin a টোক এনেকুৱা ধৰণে প্ৰকাশ কৰিব লাগে য'ত অকল cot হে থাকিব বেলেগ একো নাথাকে ইয়াৰ অকল cot আছে বেলেগ 1 2 কিবা কিবি সংখ্যা আছে কিন্তু ৰেশিও বেলেগ একো নাই sin cos tan একো নাই হৈ গল এটো ঠিক আছে এটা sec a টোক প্ৰকাশ কৰিম sec a কিহত প্ৰকাশ কৰিব লাগে কটত প্ৰকাশ কৰিব লাগে sec a ৰবা ইয়াৰ এটা বস্তু লিখি লৈছো মই এই ফৰ্মুলাটো প্ৰথম লিখি লৈছো হা এতিয়া বুজি পাবা sec square a equal to 1 plus tan square হল এতিয়া চোৱা এইফালে যদি ৰুট লগাই দিও root of sec square a equal to root of 1 plus tan square হলে বুজি পাইছা এটা চোৱা sec square এর পৰা root টো উঠাই দিলে কিমান থাকিব sec a equal to root of 1 plus 1 by cot square হয় না নহয় tan a কি কৰিব পাৰো আমি 1 by cot লিখিব পাৰো tan square কি লিখিব পাৰো হেতু কাৰণে 1 by cot square এতিয়া কি কৰিম root of cot square টো কি আহিব LCM আহিব ওপৰত থাকিলে cot square plus 1 ঠিক আছে এফালে থাকিলে কিমান sec a থাকিলে implies sec a equal to ওপৰত থাকিলে root of cot square plus 1 তলত থাকিলে cot a ওপৰত যেটো cot square plus 1 আছিল তাত ৰুটডাল থাকি গল তলত cot square আছিল কাৰণে স্কয়াৰটোৱে ৰুটডাল উঠাই দিলে থাকিলে কি cot a থাকিলে ঠিক আছে নেক্সট কি আছে next to এটা tan টো কেনেকৈ কৰিম চোৱা tan এটো আমি জানোৱে tan equal to 1 by cot a এটো হল কোৱেশ্চন নাম্বাৰ 3 এটো হল 1 to sin a টো এটো হল 2 টো আছিল sec square হল যদি আমি sin a sec a tan a কটত প্ৰকাশ কৰো sin a equal to এটো পাম কটত প্ৰকাশ কৰি sec a টোক আমি কি পাম এটো পাম আৰু tan a টোক এটো পাম ঠিক আছে এটো পাহৰি গৈছো দিবলে ঠিক আছে হল না Question number 2 নিজে কৰিবা মই এটা question number 3 কৰিম হা এটো হৈছে question number 3 question 1 যত আমি মান নিৰ্ণয় কৰিব লাগে sin square 63 degree plus sin square 27 degree divided by cos square 17 degree plus cos square 73 degree ঠিক আছে এতিয়া 8.3 পোৱাৰ আগত আমি কেটামান ৰিলেচন পাইছিলো ৰিলেচন বিলাক কেনেকুৱা আছিল sin
90 degree minus a equal to cos a আৰু cos 90 degree minus a equal to sin a আমি এই দুটা ৰিলেচন পাইছিলো আৰু বহুত আছিল এইকিটা এটা চালে হ'ব এটো কাৰণে ঠিক আছে এতিয়া এটো কি কৰিম চোৱা মই এনেকা কৰিম sin স্কয়াৰ 63 আমি কেনেকৈ লিখিব পাৰো চোৱা 63 কি কৰিব পাৰো 90 ৰ পৰা যদি মই 27 টো মাইনাস কৰি দিও কি থাকিব 36 থাকিব নাই 63 থাকিব নাই মানে মই 63 টো কেনেকৈ লিখিব পাৰো 90 - 27 এনেকৈ লিখিব পাৰো নে পাৰো গতিকে এই 63 ডিগ্ৰী টুক মই লিখিম 90 ডিগ্ৰী - 27 ডিগ্ৰী প্লাস sin স্কয়াৰ 27 ডিগ্ৰী ঠিক আছে এটো কেলে কৰিলো মই কম পাছত হা এটা এটো চোৱা cos স্কয়াৰ 17 টুক কি লিখিব পাৰো 90 ডিগ্ৰী - 73 ডিগ্ৰী কৰি চাবা তোমালোকে 90 পৰা 73 এনেকৈ মাইনাস কৰি চাবা তুমি কি পাবা 17 পাবা এটো কাৰণে 90 - 73 কিমান 17 ডিগ্ৰী লিখিলো cos স্কয়াৰ 17 ডিগ্ৰী টু cos স্কয়াৰ 90 ডিগ্ৰী - 73 ডিগ্ৰী প্লাস cos স্কয়াৰ 73 ডিগ্ৰী ঠিক আছে এতিয়া চাবা এটো চোৱা sin 90 ডিগ্ৰী মাইনাস a কি হয় cos a হয় sin 90 ডিগ্ৰী মাইনাস a ইকুৱেল টু cos a গতিকে sin স্কয়াৰ 90 ডিগ্ৰী মাইনাস a টো কিমান হ'ব cos স্কয়াৰ a হ'ল নে প্লাস এটো sin স্কয়াৰ টো যেনেকৈ আছিল মই a to a লিখি দিছো ইয়াত 27 ডিগ্ৰী হ'ব sin 90 ডিগ্ৰী মাইনাস a ইকুৱেল টু cos a ইয়াত এই ঠাইত আছে কি 90 ডিগ্ৰী মাইনাস 27 ডিগ্ৰী এই ঠাইত 27 ডিগ্ৰী গতিকে sin স্কয়াৰ 90 ডিগ্ৰী মাইনাস a কিমান হ'ব cos স্কয়াৰ a এই ঠাইত আহিলে 27 ডিগ্ৰী প্লাস sin স্কয়াৰ 27 ডিগ্ৰী cos স্কয়াৰ 90 ডিগ্ৰী মাইনাস a ইকুৱেল টু কি sin a হয় ইয়াৰ এই ঠাইত আছে 73 ডিগ্ৰী গতিকে এটো আহিব sin স্কয়াৰ 73 ডিগ্ৰী প্লাস cos স্কয়াৰ 73 ডিগ্ৰী এটা চোৱা এটা কি কেলে কৰিলো চোৱা মই যে এটুক 63 পৰা আনি পেলাই 27 কৰি দিলো এটা মিলি গল sin স্কয়াৰ 27 ডিগ্ৰী প্লাস cos স্কয়াৰ 27 ডিগ্ৰী তাৰ মানে আমাৰ a আইডেন্টিটি টু কৰিলে নে sin স্কয়াৰ a প্লাস cos স্কয়াৰ ইকুৱেল টু 1 এই ঠাইত আছে 27 ডিগ্ৰী গতিকে ইয়াৰ ফলত আমি কি লিখি দিব পাৰো 1 লিখি দিব পাৰো হয় না ইয়াটো sin স্কয়াৰ a প্লাস cos স্কয়াৰ এটো sin স্কয়াৰ টো আগত a টো আগত আছে cos স্কয়াৰ এটো পাছত আছে cos স্কয়াৰ এটো আগত আছে sin স্কয়াৰ এটো পাছত আছে একে কথা হয় না নহয় প্লাস কৰিলে আগত থকা পাছত কথা পাছত থকা একে কথা গতিকে এটোটা প্লাস কৰিলে কিমান হয় 1 হয় তলত কি হ'ব 1 = 1/1 = 1 এটো হ'ল তোমাৰ আনসাৰ ঠিক আছে এটা নেক্সট টু কৰিছো নেক্সট টু কৰিছো সৰা নেক্সট টু আছে sin 25 ডিগ্ৰী cos 65 ডিগ্ৰী sin 25 ডিগ্ৰী cos 65 ডিগ্ৰী plus cos 25 ডিগ্ৰী sin 65 ডিগ্ৰী এটো চোৱা ইয়াত কি কৰিম এ যেটো sin 25 আছে sin 25 এ থাকিবলৈ দিম 65 টুক মই 25 কৰিম কেনেকৈ কৰিম চোৱা 25 টুক 25 এ থাকিবলৈ দিছো মই 65 ক 25 কৰিছো sin 25 ডিগ্ৰী cos 65 ক কেনেকৈ লিখিব পাৰো 90 ডিগ্ৰী - 25 ডিগ্ৰী গতিকে 65 ক 25 কৰিছো হয় না নহয় প্লাস 25 ক 25 এ কৰিছো 25 এ ৰাখিছো এই cos 25 টুক sin 25 কি কৰিম sin 90 ডিগ্ৰী - 65 ডিগ্ৰী হয়নে sin 90 ডিগ্ৰী - 65 এটো 25 এ লিখিব লাগিছিল ঠিক 25 ডিগ্ৰী ঠিক আছে বুজি পাইছা ইয়াত চোৱা মই দুইটা নাই খলোৱা এটাহে খলাইছো হয় 65 টুক 25 কৰিছো নাইবা তোমালোকে 25 কো 65 কৰিব পাৰা কেনেকৈ কৰিবা যত যত 25 আছে 25 25 90 - 65 কৰি দিব পাৰা হা মই এটাহে খলাব লাগে হা দুইটা খলালে কোনো হ'ব এটো আহিব sin 25 ডিগ্ৰী cos 90 ডিগ্ৰী - 25 ডিগ্ৰী মানে কিমান হ'ব sin 25 ডিগ্ৰী
কিহত পৰিলে cos 90 ডিগ্ৰী মানে আছে এটুত পৰি গল প্লাস cos 25 ডিগ্ৰী sin 90 ডিগ্ৰী minus 25 ডিগ্ৰী মানে cos 25 ডিগ্ৰী হল নাই ইকুয়াল টু কিমান থাকিলে sin 25 ডিগ্ৰী into sin 25 ডিগ্ৰী sin square 25 ডিগ্ৰী প্লাস এটু cos square 25 ডিগ্ৰী sin square plus cos square equal to কিমান হয় 1 হয় গটিকে কোৱেশ্চনটোৰ আনসাৰ কিমান হ'ল 1 হৈ গল ঠিক আছে নোট কৰি লবা এটা আছে কোৱেশ্চন নাম্বাৰ 4 4 ৰ 1 টো শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে 4 ৰ 1 টো শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে শুদ্ধ উত্তৰটো বাছি উলিয়ালে প্ৰথমটো কি দিছে 9x square minus 9 tan square 9 question number 4 or 1 2 9x square minus 9 tan square মই এটো কি কৰিম চাবা 9x square minus 9 tan square equal to কি কৰিলো সো ইয়াত দুইটা এটা 9 এটা কমন আছে নে মই 9 টো কমন লৈ লমচোন কি থাকে চাও x square minus 10 square equal to 9 to 9 আছে সো x square minus 10 square কি পাম সো x square equal to 1 plus 10 square হলনে মই যদি 10 square এটো এফালে লৈ গুছি আও বাফালে কি হ'ব x square বাফালে 10 square এটো লৈ গুছি আহিলে প্লাস টো আহি যাব মাইনাস হৈ মাইনাস 10 square খুনখালে কি থাকিব 1 to থাকি যাব বুজি পাইছা নাই মানে x square minus 10 square ভ্যালু তো কিমান আছে 1 আছে এটো x square minus 10 square খলনি লিখি দিম 1 9 into 1 কিমান 9 আনসারটো আছে না 9 কোনটো অপশনত আছে অপশন বি ত আছে আনসারটো কি হ'ব কারেক্ট আনসারটো অপশন কি আহিব বি ত আহিব 9 ঠিক আছে হল তা সাম কোয়েশ্চন নাম্বার 2 1 plus tan theta plus sec theta 1 plus tan theta plus sec theta 1 plus cot theta minus cosec theta so number 2 1 plus tan theta plus sec theta 1 plus tan theta plus sec theta 1 plus cot theta 1 plus cot theta minus cosec theta হলে এটো আছে ঠিক আছে এটো এটা মই ইয়াক কি কৰিম সোয়া মই এটো 1 to 1 এ ৰাখিছো হা tan theta তো কৈ দিলু sin theta divided by cos theta plus এটো কৈ দিলু 1 by cos theta sec theta মানে 1 by cos theta হয় হয় ঠিক আছে এতিয়া এটোক মই 1 to 1 ৰাখিলু cos theta তো কৈ দিলু cos theta divided by sin theta minus cosec theta মানে 1 by sin theta ইয়াত কি কৰিলো যিকিটা হৰ আছিল 1 to 1 থাকিব লিছিলো বাকি কিটাক মই ভগ্নাংশ কৈ পেলালো হৰটো cos theta হাকে ভগ্নাংশ কৰিলো ইয়াৰ হৰটো আকৌ sin theta হাকে মই ভগ্নাংশ কৰিলো হল এটা কি কৰিম চা মই লসাগু লৈ লম দুই ফালৰ পৰা ইয়াৰ লসাগু আহিব কি cos theta ইয়াত আহিব কি cos theta plus cos theta cancel থাকিলে sin theta plus 1 এটো আহিবগে ইয়াৰ লসাগুটো আহিব sin theta কি থাকিব sin theta plus cos theta minus 1 ইয়াত থাকিলে এটো ঠিক আছে বুজি পাইছা এতিয়া সোয়া এই দুটা হৈছে দুটা কি ভগ্নাংশ দুটাৰ মাজত কি হৈছে পূৰণ হৈছে পূৰণ কৰি দিও পূৰণ কৰাৰ আগত মই এটা কাম কৰি লৈছো তোমালোকক বুজিবলৈ তেতিয়া সুবিধা হ'ব সবা মই cos theta ৰাখিলো cos theta plus sin theta এটোক মই sin theta plus cos theta বুলি লিখিব পাৰো এনেকৈ লিখিব পাৰো sin theta plus cos theta plus 1 হল নে মই ইয়াত এটা ব্ৰেকেট দি দিলু একো আপত্তি নাই ভ্যালুটো একেই থাকিলে নাই cos theta plus sin theta টোক sin theta plus cos theta লিখিলো plus 1 টো দিলু এই দুটাত মই ব্ৰেকেটটো লগাই দিলু একো নাই ঠিকই আছে হয় না এটো কৰিম আমি sin theta হলত আছে sin theta এটো কৰিম sin theta plus
cos theta এটো ব্ৰেকেট দিলো এটো -1 টো মই ব্ৰেকেটৰ বাহিৰত ৰাখিলো ঠিক আছে এটা কি আহিব সোৱা ৰবা এটো মুহাই দিছো অকমান কৰিবলে ভাল হ'ব ঠিক আছে এই ফৰ্মুলা তিনটা থাকক এই তিনটা আমাক লাগিব এটো চাবাইটা এই দুটা যেহেতু কি ইহত দুটা এটা ভগ্নাংশ দুটা কি হৈছে মাজত পূৰণ হৈছে ভগ্নাংশ পূৰণ কেনেকৈ হয় পূৰণ কৰি পেলালে কি পাম যে হৰয়ে হৰয়ে পূৰণ আৰু লবয়ে লবয়ে পূৰণ হৰটো আছে কি cos θ * sin θ আৰু লবটো আছে কি এটো sin θ plus cos θ plus 1 হল আৰু এটো কি হৈ আছে sin θ plus cos θ -1 এটো ব্ৰেকেট আছে হয় না নহয় তলত আহিলে cos θ * sin θ ওপৰ আহিলে sin θ plus cos θ plus 1 sin θ plus cos θ -1 এতিয়া চোৱা হৰটো যেনেকৈ আছে মই তেনেকৈ থাকিব দিলো পাছতো মই ইয়াত কৰিছো হৰটো যেনেকৈ আছে তেনেকৈ থাকিব দিলো cos θ * sin θ লবটো কি কৰিলো চোৱা cos θ plus sin θ টোক যদি মই a বুলি কনসিডাৰ কৰো আৰু 1 টোক যদি মই b বুলি কনসিডাৰ কৰো তেতিয়া হলে এটো কি হ'ব a গুটেটো হৈ গল a plus b হল আৰু এটো কি আহিব a গুটেটো হৈ গল a minus b বুজি পালানে এই গুটেটোক যদি মই a কনসিডাৰ কৰিছো আৰু 1 টোক মই b কনসিডাৰ কৰিছো তেতিয়া হলে এটো হৈ গল a plus b এটো হৈ গল a minus b a plus b into a minus b মানে কি a square minus b square সেটুকে আমি তাত লিখিম ইয়াৰ খলনি কি লিখিব পাৰো a square minus b square এই ঠাইত আহিব sin θ plus cos θ whole square a square minus b square মানে 1 square ঠিক আছে এতিয়া চোৱা কি কৰিম মই তলত থাকিলে cos θ into sin θ এটো চোৱা sin θ plus cos θ whole square কি ফৰ্মুলাত পৰিলে এটো আকৌ a plus b whole square পৰিলে a plus b whole square তাৰ মানে কি a square sin square theta plus twice ab 2 into sin theta into cos theta plus b square মানে কি cos square theta minus 1 square মানে কি আহিলে 1 আহিলে ঠিক আছে দেখিছানে ঠিক আছে এটো চোৱা cos theta into sin theta ওপৰত কি হ'ব চোৱা এ sin square theta এটা আছে আৰু এ cos square theta এটা আছে sin square theta plus cos square theta sin square theta plus cos square theta কিমান 1 ইয়াৰ খলনি মই 1 টো লিখি দিলো sin square theta plus cos square theta খলনি মই 1 লিখি দিলো plus এ 2 sin theta cos theta টো থাকি গল 2 sin theta cos theta আকৌ -1 টো থাকিলে পাছফালে তা -1 plus 1 কেনসেল গুছি গল না থাকিলে কি ওপৰত থাকিলে 2 sin theta cos theta divided by cos theta into sin theta এটা cos theta cancel sin theta cancel থাকিলে কিমান 2 এটো হৈছে তোমাৰ কারেক্ট আনসার বুজি পাইছা ইয়া কারেক্ট আনসারটো কিমান 2 অপশন কোনটো আছে 2 অপশন সি আছে তোমাৰ 2 এটো হৈছে তোমাৰ কারেক্ট আনসার এটা আমি কোনটো কোয়েশ্চন কৰিম কোয়েশ্চন নাম্বার 3 এটো নোট কৰি লবা ঠিকছে হা এই সাইডটো দেখিছা না ক্যামেৰাটোৱে কভাৰ কৰিছে নে ঠিক আছে কৰিছে কভাৰ এতিয়া আছে sec a plus tan a into 1 minus sin a sec a plus tan a sec a plus tan a into 1 minus sin a হলনে এটা ইয়াক মই কি কৰিম চোৱা প্ৰথমটো আছে sec a plus tan a ইয়াক মই ভগ্নাংশ কৰিম ই আগতো যে মই কৰি আছিলো ভগ্নাংশ বনাইছিলো হৰ দুটা একেভাগে ভগ্নাংশ বনাইছিলো ইয়াকো মই এটোৱে কৰিম হেতু একো নকৰো ইয়াক জি আছে তাকে থাকিবলৈ দিম ইয়াক মই তেনেকে ভগ্নাংশ বনাম sec a মানে কি 1 by
cos A tan A মানে sin A divided by cos A হল এটো 1 minus sin A টো মই যেনেকৈ আসলে তেনেকৈ থৈ দিলো এটা ইয়াত লহাগু হ'ব cos A ওপৰত আহিব 1 plus sin A হল নাই এটো আহিলে 1 minus sin A এটো আহিলে তলতটো চোৱা এটো এটা ভগ্নাংশ আৰু এটো এটা ৰাশি এই দুইটা কি পূৰণ হৈ আছে পূৰণ হলে কি হ'ব হৰয় হৰয় পূৰণ লবয় পূৰণ ইয়াত হৰ আছে cos A ইয়াত হৰ কি আছে একো নাই তাৰ মানে 1 আছে 1 টো পূৰণ কৰিলে cos A থাকিব হয় নহয় তে ওপৰ দুটা পূৰণ হ'ব 1 plus sin A into 1 minus sin A ঠিক আছে এতিয়া এটো চোৱা cos A এটো আকৌ a plus b into a minus b পৰি গল a ঠাইত আছে 1 b ঠাইত আছে sin a এটো হৈ গল a plus b a minus b তাৰ মানে কি a square minus b square a ঠাইত আহিব 1 square minus sin square a হয় না 1 square minus sin square a 1 square minus এ ৰখত কৰিছো হা নেক্সট স্টেপ টু 1 square মানে কি 1 minus sin square a divided by কি থাকিলে cos a এতিয়া আহিলে কি চোৱা এতিয়া আমি হেই তাৰ প্ৰথমটো ব্যৱহাৰ কৰিম এটো ব্যৱহাৰ কৰিম চোৱা আমি দেখি পাই গলোগে যে 1 minus sin square ওলাইছে মই ইয়াত এটা কাম কৰোছুম এই যে আইডেন্টিটিটো তুমি দেখিছা sin square plus cos square equal to 1 মই cos square টো বাওফালে ৰাখি থৈ দিলো sin square টো ইফালে দলি মাৰি দিলো কি হয় চাবা বুজি পাইছা নাই 1 sin square আগত প্লাস আছিল ইফালে গুছি গল হি মাইনাস হৈ গলগে মাইনাস sin square a তাৰ মানে মই দেখিলোগে যে cos square equal to 1 minus sin square হয় তেতিয়া হলে মই যে এটো 1 minus sin square পালো তাৰ খলনি দেখোন মই cos square পাতি দিব পাৰো গতিকে পাতি দিম দেই কৰিব কেলে লাগে পাতি দিম পাতিব পাৰো যেতিয়া তলত আছে cos a হা মই স্কয়াৰটো তলতো দি পাইছো বুলতে চোৱা ওপৰত আছে cos square তলত আছে cos a cos square মানে কি cos a দুটা পূৰণ হৈ আছে তলত এটা cos a আছে যদি আমি কাটি দিও কি এটা cos a থাকি যাব হয় না ইয়াত cos a দুটা আছিল ইয়াৰ এটা আছিল এই এটা কাট খাই ওপৰত এটা থাকি গল থাকিবগে কিমান তোমাৰ আনসাৰটো থাকিলে তোমাৰ cos a এটো আছে না অপচনত কে নম্বৰটো অপচন আছে ডি অপচন কোনটো কাৰেক্ট অপচনটো তোমাৰ ডি cos a বুজি পালা একো টান নহয় কোৱেশ্চন কিটা ট্ৰিগনোমেট্ৰি আমাৰ ছাত্ৰ ছাত্ৰী সকলে ভাবে ট্ৰিগনোমেট্ৰি একদম আৰু পুৰা টান বস্তু একো টান নহয় অলপ প্ৰেক্টিস কৰিলে হয় এই ভয় যেটো আছে ট্ৰিগনোমেট্ৰিক লৈ ভয়টো মনৰ পৰা প্ৰথমে উলিয়াই লব লাগিব দেই তাৰ পিছত হে হ'ব কামটো সলভ কৰিব পৰা বুজি পাইছা এটা মই কৰিম কোৱেশ্চন নম্বৰ 4 টো আছে 1 plus tan square divided by 1 plus cos square 1 plus tan square divided by 1 plus cos square এক নম্বৰটো আছে কি 4 টো কৈছো মই ওপৰত আছে 1 plus tan square 1 plus cos square হল এটো চাবা কি হ'ব মই এটা কাম কৰো মই দেখিলো যে tan আৰু cot ইহতৰ মাজত এটা সম্বন্ধ আছে যে 1/tan 1 cot theta equal to tan theta বা 1/tan theta equal to cot theta হয় নাই tan আৰু cot ইটো হিটো ৰেচিপ্ৰকেল হয় নাই 1/tan ললে cot পাম 1/cot ললে tan পাম মই কোনোবা এটা চেঞ্জ কৰি দিও tan টুক চেঞ্জ কৰিলেও হ'ব cot টুক চেঞ্জ কৰিলেও হ'ব মই tan টুকে চেঞ্জ কৰোছুন কি হয় 1 plus 1 by cot square তোমালোকে cot টুকো চেঞ্জ কৰিব পাৰা cotৰ খলনি 1/tan square লিখিব পাৰা প্ৰসিডিউৰটো একে মই এটা কৰি যাম প্ৰসিডিউৰটো একে তোমালোকে দুইটা ধৰণে কৰি চাবা হা মই tan টু খলনি কৰি লিখিছো দেই tan টু খলনি কৰি লিখিছো তলত থাকিলে 1 plus cot square চোৱা ওপৰতটো তলতটো 1 plus cot square টো থাকিবই ওপৰত কি হ'ব চাবা ওপৰত কি হ'ব ওপৰত এই দুটা লসাগু আহিলে cot square এটো কি আহিব হৰয় হল 90 ফোন কৰিলে cot square plus 1 আহিলে বুজি পাইছা নে তলত আহিব 1 plus cot square ইয়াত মই এটা কাম কৰি দিব পাৰো চোৱা ওপৰতটো এটা ভগ্নাংশ আছে এই ভগ্নাংশৰ হৰটো মই তললৈ লৈ গুছি আহিব পাৰো
তো হৰটো কি আছে কট স্কোয়াৰে তো তললৈ গুচি আহি ইয়াৰ লগত পূৰণ হৈ গ'ল হয় নহয় তেতিয়া ওপৰত কি থাকিলে cot square plus 1 থাকিব cot square plus 1 to 1 plus cot square বুলিও লিখিব পাৰো আৰু না ন cot square plus 1 আছিল তাক মই 1 plus cot square বুলিও তো লিখিব পাৰো লিখি দিলো এটা ক্যান্সেল গুচি গ'ল এতিয়া থাকিলে কিমান 1 divided by cot square আকৌ 1 divided by cot square মানে কিমান tan square বুজি পালানে এটো হৈ গ'ল কি tan square আনসাৰটো দিছে না tan square কবা দিছে ডি অপচন ডি হল না অপশন 2D ঠিক আছে তোমালোকে যদি এই কটটো খলোৱা 1/10 কৰা তেতিয়া হলে তোমাৰ লাষ্টত এই কটাকটি কৰি ডাইৰেক্ট tan স্কয়াৰে ওলাব এটো আকৌ ৰেচিপ্ৰকেল কৰি পেলাই উলিয়াবলে দৰকাৰ নাই হা কৰি চাবা দুইটা প্ৰসেছত কৰি চাবা পাৰিবা দেই কোৱেশ্চন নম্বৰ আছে এতিয়া 5 অভেদ বিলাক প্ৰমাণ কৰিব লাগে এনেকুৱা কোৱেশ্চন বিলাক কি হৈছে যে বাও সাইডটোক তুমি কৰি কৰি ফু সাইডটো উলিয়াই দিবগে লাগে এটো লেফট হ্যান্ড সাইড এটো রাইট হ্যান্ড সাইড এটো কাৰণে আমি লিখি লৈছো প্ৰথমে লেফট হ্যান্ড সাইড আমি এটা লেফট হ্যান্ড সাইডটোক সিম্পলিফাই কৰি যাম গৈ গৈ আমি রাইট হ্যান্ড সাইডটো উলিয়াই দিম cot থিটা হোল স্কয়াৰ মই অথনিটো নিচিনাকে ইয়াক এটা এটা ভগ্নাংশ বনাইলো মাইনাস ইয়াকো ভগ্নাংশ বনাম ভগ্নাংশ এনেকুৱা ধৰণে বনাম যাতে হৰ দুটা একেই হয় মই দেখিলো যে cosec থিটা মানে 1/sin থিটা আৰু cot থিটা মানে কি আছে cos থিটা বাই sin থিটা হোল স্কয়াৰ হয় নহয় এতিয়া মই দেখিলো তলত এটো মই লসাগু লব পাৰো sin থিটা লসাগু ওপৰত আহিলে 1 - cos থিটা লসাগু এটো আহিব কি হোল স্কয়াৰ ঠিক আছে এতিয়া এটা কাম কৰোচোন মই এ স্কয়াৰটো যে আছে স্কয়াৰটো এই হৰটোৰ ওপৰত আছে লবটোৰ ওপৰতো আছে মই হেতক ভাগ কৰি দি দিম ইউ লব এতিয়া মই হেটা হৈ থাকে হেতক ভাগ কৰি দিম এতিয়া মই ওপৰত 1 - cos থিটা কো দি দিলু তো লৈ ল আৰু sin থিটা কো দি দিলু যা তো লৈ ল sin cos থিটা বুজি পাইছা না এটো স্কয়াৰটো মই দুইটাকে ভাগ কৰি দি দিলু হা উমহিটা হৈ আছিল এবা ভাগ কৰি দিম এটা কি কৰিম চোৱা হা মই উপৰটো 1 - cos থিটা তো 1 - cos থিটা হোল স্কয়াৰ লিখিলো তলটো চোৱা sin স্কয়াৰ থিটা এটো চোৱা তুমি sin স্কয়াৰ প্লাস cos স্কয়াৰ ইকুৱেল টু 1 মই যদি cos স্কয়াৰ এটো ইফালে লৈ গুছি যাও sin স্কয়াৰ ইকুৱেল টু কিমান হ'ব 1 - cos স্কয়াৰ তাৰ মানে মই কি কৰিছো এটো চোৱা ইয়াৰ আইডেন্টিটিটো চাই লোৱা মই লিখি নিদু চাই লোৱা sin স্কয়াৰ টু বাওফালে আছে cos স্কয়াৰ এটোক যদি মই খুফালে লিখি যাও -cos স্কয়াৰ হ'ব নহব তাৰ মানে কি থাকিব sin স্কয়াৰ ইকুৱেল টু 1 - cos স্কয়াৰ ইয়াত এ ঠাইত কি আছে থিটা আছে হেতু কাৰণে মই লিখিম 1 - cos স্কয়াৰ থিটা এ 1 মানে কি 1 টোক আমি 1 স্কয়াৰ বুলিও ক'ব পাৰো 1 স্কয়াৰ মানে 1 হয় গতিকে এটো দেখিলো যে a স্কয়াৰ - b স্কয়াৰ মানে 1 স্কয়াৰ - cos স্কয়াৰ থিটা গতিকে a + b * a - b 1 + cos থিটা * 1 - cos থিটা মই 1 টো 1 স্কয়াৰ বুলি লিখি দেখুৱাই দিয়া নাই হা 1 মানে কি 1 স্কয়াৰে হয় 1 টোক স্কয়াৰ কৰিলে 1 এ থাকে এটো কথা হা এটা আছে 1 - cos থিটা হোল স্কয়াৰ মানে 1 - cos থিটা কেটা পূৰণ হৈছে দুটা পূৰণ হৈছে হল না এটা 1 - cos থিটা এটা ক্যান্সেল গুছি গল থাকিবগে কিমান ওপৰত থাকিলে 1 - cos থিটা তলত থাকিলে 1 + cos থিটা এটো আছে রাইট হ্যান্ড সাইড ওলালে নে এটো হৈ গল তোমাৰ কি রাইট হ্যান্ড সাইড RHS রাইট হ্যান্ড সাইড ঠিক আছে এটা কৰিম কোৱেশ্চন নম্বৰ 2 cos a by 1 + sin a cos a divided by 1 + sin a cos a divided by 1 + sin a 1 + sin a divided by cos a
ইকুয়াল টু কিমান 2 sec a টু যাব লাগে হা এটা মই লেফট হ্যান্ড সাইড টু লিখি লও cos a divided by 1 plus sin a plus 1 plus sin a divided by cos a এটো মই লিখি লৈছো এটো কি কৰিম চোৱা এটো দুটাত মই লসাগু লৈ লম 1 plus sin a into cos a এটো তাত কি কৰিলো মই লসাগু লৈ ললো হল বুজি পালা ঠিক আছে এতিয়া মই হৰহৰ লবাই পূৰণ কৰিম এটোৱে যদি ইয়াক হৰণ কৰ 1 plus sin a টো কেনসেল থাকি যাব cos a লগত cos a পূৰণ হয় cos square a plus এটোৱে যদি ইয়াক হৰণ কৰো cos a কেনসেল থাকি যাব 1 plus sin a ইয়াৰ লগত পূৰণ হয় 1 দুটা হৈ যাব 1 plus sin a হোল স্কয়ার হৈ যাব হা এটা কি কৰিম চোৱা 1 plus sin a into cos a এটো ৰাখিলো নিজৰ জায়গাত হা তলত আছে ওপৰত কি কৰিলো cos square a প্লাস এটো আহি গল a plus b হোল স্কয়ার হয় না নহয় এটো কি হত পৰি গল a plus b হোল স্কয়ার ফৰ্মত পৰি গল a ঠাইত আছে 1 b ঠাইত আছে sin square a plus b হোল স্কয়ার মানে কিমান আছে a square plus 2 into a into b plus b square মানে sin square a বুজি পালা হল এটা কি কৰিম চোৱা 1 plus sin a আৰু cos a এটো তলত আছে হল এটা মই দেখিলো এফালে cos square এটা আছে sin square এটাও আছে হল cos square a plus sin square a দুইটা যোগ কৰি পেলালে কিমান cos square a plus sin square a equal to 1 গতিকে a টো আৰু ইয়াৰ হলনি মই 1 পাতি দিলো প্লাস 1 স্কয়ার মানে কিমান 1 প্লাস কি আহিলে 2 sin a 2 sin a বুজি পালা 1 plus 2 sin a equal to মই এটো সাইডে লিখিছো হা এটো চোৱা 1 plus 1 মানে কিমান 2 plus 2 sin a divided by কি 1 plus sin a into cos a 1 plus sin a into cos a equal to চোৱা তলটো লিখি ললো 1 plus sin a into cos a ওপৰত থাকিলে চোৱা 2 plus 2 sin a তাৰ মানে ইয়াত মই কি 2 এটা কমন লব পাৰো 2 এটা কমন লৈ ললো কি থাকিলে ইয়াত 1 থাকিলে 1 plus এটো sin a থাকিলে 2 এটা কমন লৈ মই কি পালো 1 plus sin a পালো মই দেখিলো যে ওপৰত 1 plus sin a আছে তলত 1 plus sin a আছে কটাকটি কৰি দিলো থাকিলে কি 2 divided by cos a equal to ইয়াক কেনেকৈ লিখিব পাৰো 2 into 1 by cos a বুলি লিখিব পাৰো না নোৱাৰো equal to 2 sec a 1 by cos a মানে sec a এইটোই পাইব লাগে তুমি রাইট হ্যান্ড সাইড 2 sec a উলিয়াব দিছিলে ওলাই গল 2 sec a রাইট হ্যান্ড সাইড পাই গলা বুজি পালা ঠিক আছে